নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া মোৰ নিজৰ যোনটো হোম নাৰ্চাৰী ইয়াতে আছোঁ মই এতিয়া, আৰু মই এই পুলিবিলাক জানুৱাৰীৰ 2 তাৰিখে লগাইছিলোঁ, আৰু এইবিলাক মোটামুটি আজি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 3 মাহ ৰানিং হৈ আছে এইবিলাক। আৰু 3 মাহত কেনেকুৱা গ্ৰথ হৈ আছে এইবিলাক দেখিলে গম পাব। ইয়াৰ পৰা এইখিনিলৈকে 3 মাহত কি ধুনীয়া গ্ৰথ হৈ আহিছে, আৰু চেহেৰা চাওক। আৰু এইটো আপোনালোকক দেখুৱাৰ উদ্দেশ্যটো এইটোৱে, আপোনালোকে বহুতে মোক ফোন কৰি কিনে সুধি থাকে যে ভেনিলা কেনেকুৱাকৈ লগাব লাগে, লগোৱাৰ প্ৰচেছটো কেনেকুৱা, তাক কিমান জাগা লাগিব, ঠিক তেনেকুৱা ধৰণৰ সুধি থাকে। তাৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। চাওক, এইবিলাকতো মই জানুৱাৰী 2 তাৰিখে যিহেতু লগাইছোঁ, আপোনালোকে চাওক, সেইটো এটা খুঁটি দি দিছোঁ মই ওখকৈ, মিনিমাম 4.5 ফুট আছে এইটো, আৰু এইটো 4.5 ফুট এনেকুৱা ওখ দি দিছোঁ। আৰু তাৰ ওপৰত মই এটা বাঁহ দি দিলোঁ, আৰু তাৰ তলে তলে এইবিলাক খুঁটি মই আছিল কাৰণে লগাই দিছোঁ। এইবিলাক নলগালেও হয়, এনেকুৱাকৈ আপোনালোকে নাৰিকলৰ ৰুচি বান্ধি দি এই যাতে লতাটো উঠিবলৈ পায়, তাৰ কাৰণে এনেকুৱা বান্ধি দিলেও হ'ব। এনেকুৱা খুঁটি লগালেও হয়, নলগালেও হয়। লগালে ভাল, কিন্তু নলগালেও এনেকুৱা ৰুচিডালৰে, নাৰিকলৰ ৰুচি দিয়ে এইবিলাক বান্ধি দিব পাৰে আপোনালোকে। আৰু যেতিয়া পুলি লগাব তেতিয়া এই ডিষ্টেঞ্চ, যোনটো ফাক ডিষ্টেঞ্চ ৰাখিব, এইটো মেক্সিমাম 4 ফুট ৰাখিব। বেছি যিহেতু ডাঙৰ জেগা নালাগে, এটা পুলি মোটামুটি 4 ফুট 5 ফুটৰ ফাকে ফাকে এটাকৈ পুলি লগালে হয়। মই ইয়াতে দুটাকৈ পুলি দি দিছোঁ, যিহেতু এইটো মই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। ইয়াতে দুটাকৈ পুলি লগাইছোঁ মই এনেকুৱাকৈ, আপোনালোকে এনেকুৱাকৈ লগাব। আৰু এইখিনিতে কৈ থওঁ আপোনালোকক যদি এনেকুৱা ভেনিলাৰ পুলি লাগে, ভেনিলাৰ পুলি পাই যাব মোৰ পৰা। আপোনালোকক মই যিমান পাৰোঁ পুলি দিবলৈ চেষ্টা কৰিম। এতিয়া আছে পুলি, নাথাকা নহয়, আৰু মোটামুটি 2 মাহৰ পিছত এভেইলেবল পুলি হৈ যাব। আৰু এতিয়া মোক আৰু এনেকুৱা সুধি থকা প্ৰশ্ন বহুত আছে, আৰু মই আপোনালোকক দেখাই দিছোঁ। চাওক, এইটো মোটামুটি এনেকুৱা 2-3 সপ্তাহ হৈ গ'ল এইটো কাটিং পুলি বনোৱা। আৰু যেতিয়া মই কাটিং কৰি পুলি বনাইছিলোঁ, তেতিয়া এই ফুলৰ কোৰটো অহা নাছিলে। এতিয়া কাটিং কৰাৰ পিছত এইটো ফুলটো ওলাই আহিছে, আৰু এইটো এইকাৰণে দেখাব লগা হ'ল আপোনালোকক। বহুতে সুধি থাকে যে মোক আপুনি যোনটো কাটিং কৰে সেই গছজোপা কিমান পুৰণা, মেচিয়ৰ হয় নে নহয়। সম্পূৰ্ণ মেচিয়ৰ। এইটো মোটামুটি 10-12 বছৰ পুৰণা গছৰ পৰা এইটো কাটিং পুলি কৰা হৈছে। আৰু এইটো মই যোৱাকালি পলিনেশ্যন কৰিছিলোঁ। এই দুইটাটো ফুল যোনটো সৰি গৈছে, এইটো পলিনেশ্যন কৰা নাই, এইটো পলিনেশ্যন কৰিছিলোঁ। এতিয়া এইটো থাকে নে নাথাকে ফুলটো কোনো গেৰাণ্টি নাই, যিহেতু এইটো কাটিং কৰা হৈছে। ইয়াতে শিপা নাই এতিয়া, তাৰ কাৰণে এইটো থাকে নে নাথাকে কোনো গেৰাণ্টি নাই, কিন্তু মেচিয়ৰ হয়। মেচিয়ৰ হোৱাৰ কাৰণে এইটো আহিছে। আৰু এই কাটিং পুলিবিলাক মোটামুটি 2 মাহৰ পিছত এইবিলাক আপোনালোকে পাব, আৰু এইবিলাক নতুন গছ আহিব ইয়াৰ পৰা। আৰু আপোনালোকক যদি ইয়াৰ বিষয়ে কিবা জানিব লগা থাকে, তেতিয়াহ'লে মোৰ কণ্টেক্ট নাম্বাৰত, স্ক্ৰীণত দেখা পাই থকা কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিলে পাই যাব। আৰু পুলি লাগিলেও পাই যাব। অসমৰ যিকোনো ঠাইত মই ডেলিভাৰী দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম, আৰু অসমৰ বাহিৰতো দি আছোঁ। ঠিক আছে গাইজ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সদায় এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে। আৰু যিবিলাকে ভেনিলা খেতি কৰিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে যাতে সুবিধা হয়, তাৰ কাৰণে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। আৰু যদি কোনোবাই ঠিক আছে গাইজ, ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ। ধন্যবাদ। আকৌ এটা নেক্সট ভিডিঅ' নিশ্চয় আপোনালোক সকলোকে লগ পাম। বাই বাই।